আগন্তুক বিধানসভা নিৰ্বাচন উপলক্ষে আমাৰ ইলেকশ্যন ডিষ্ট্ৰিক্ট ধুবুৰীৰ তৰফৰ পৰা আজিৰ পৰা আমি কি কৰিছোঁ EVM সচেতনতা সম্পৰ্কে আমি এখন মোবাইল ভেনৰ ব্যৱস্থা কৰিছোঁ, যিটো কোৱা হয় যে EVM ইলেক্ট্ৰনিক মোবাইল ভেনৰ যোগেদি বিভিন্ন জেগাত আমাৰ সমষ্টি ৱাইজ প্ৰত্যেকটো সমষ্টিতে আমাৰ মোবাইলৰ ইয়াৰ যোগেদি ভেনৰ যোগেদি প্ৰত্যেক জেগাৰে প্ৰত্যেক ঠাইতে কি কৰা হ'ব, জনসাধাৰণক সচেতনতা অনাৰ কাৰণে মেচিন সম্পৰ্কে সচেতনতা অনাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আজি 7 তাৰিখৰ পৰা তাৰোপৰি আমি কিছুমান লোকেশ্যনো আমি হেৰি কৰিছোঁ স্থায়ীভাৱে, যেনে ধৰক আপোনাৰ চাৰ্কল অফিচ ধুবুৰী, ইলেকশ্যন অফিচ ধুবুৰী আৰু দুটা সেয়া আছে CDC অফিচ বিলাচীপাৰা আৰু গোলোকগঞ্জ, তাতো আমি ব্যৱস্থা কৰিছোঁ। যিসকল জনসাধাৰণৰ যিসকল ভোটাৰৰ ইলেক্ট্ৰনিক মেচিন ব্যৱহাৰৰ সম্পৰ্কত জানিব লগা আছে, তেওঁলোকে তাতে আহি এইখিনি প্ৰশিক্ষণ ল'ব পাৰিব, শিকি ল'ব পাৰিব, জানিব পাৰিব কেনেকৈ এই মেচিনখিনি ইউজ কৰা হয়। প্ৰশিক্ষণ নহয়, সেইটো আমি আমাৰ পৰা ষ্টাফ ডিটেইল কৰা আছে, মাষ্টাৰ ট্ৰেইনাৰ আছে, তেখেতলোকে দেখাই দিব, আমি আপোনালোকে ইউজ কৰিব পাৰিব। আমাৰ প্ৰত্যেকটো LIC আছে নহয়, প্ৰত্যেকটো LICৰ কাৰণে 5টা LIC 5টা আছে। আজি আমি গোলোকগঞ্জ কৰিম, তাৰপিছত এনেকৈ আমি চাৰ্ট আছে, ডেট ৱাইজ আমি শ্বেডুলটো বনাই লৈছোঁ। সেইকাৰণে ডেট ৱাইজ প্ৰত্যেকটো ইয়াতে LICতে আমি এয়া মোবাইল ভেনৰ যোগেদি সেইখিনি সেইটো যেতিয়ালৈকে ইলেকশ্যন আমাৰ সেয়া নহয়, নটিফিকেশ্যন নোলায়, তেতিয়ালৈকে আমি কণ্টিনিউ কৰি থাকিম। আজিৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া চাওক, যিমানকেইটা ভোট হ'ল আমি জানিব লাগিব টোটেল কিমান। তেতিয়াহ'লে টোটেলটো আমি ইয়াত টোটেল বাটন এটা আছে, এই টোটেল বাটনটো প্ৰেছ কৰিলে ইয়াত আহি যাব। কথাবিলাক চাই লওক, বেটাৰী হাই দেখুৱাই আছে, 98% হৈ আছে বেটাৰী হাই, ঠিক আছে, 98% হৈ আছে। তাৰপিছত ডেট আৰু টাইম দেখুৱাই আছে, চাই লওক ক্লিয়াৰলি। তাৰপিছত কেণ্ডিডেট কিমানটা আছে, 16, তাৰমানে ইয়াত 16 বাটন ডেট ছেট কৰা আছে। তেতিয়াহ'লে টোটেল পোল্ড ভোটছ কিমান আছে, 25। তাৰমানে ইয়াত 25টা ভোট জমা হৈ আছে। আগতো ভোট দিয়া আছিল, সেইকাৰণে 25টা জমা হৈ আছে। তাৰপিছত VVPAT বেটাৰী হাই 99%, ইয়াত বেটাৰী কিমান আছে, 99% আছে। তাৰমানে এই কথাখিনি ডিছপ্লে হোৱাৰ পিছত অফ হৈ গ'ল। এতিয়া আপুনি আকৌ বেলট দিব পাৰিব। এতিয়া এই বেলট হয়নে, ইয়াৰ এই লেম্পটো জ্বলি গ'ল, তাৰপিছত আপুনি এতিয়া ভোটাৰক দিব পাৰিব ভোট। ধৰি লওক এজন ভোটাৰ আহিছে, তেওঁ ইয়াত ভোট দিছে, দিয়াৰ লগে লগে আপোনালোকে ক'ব যে ইয়াত এই চিম্বলটো ওলাইছে নে নাই। তেতিয়াহ'লে ভেৰিফাইড হৈ যাব যে তেওঁ হয়নে নহয়, ক্লিয়াৰ হ'লে কথা। এনি কনফিউজন নাই? ক্লিয়াৰ হৈছে? ক্লিয়াৰ হ'লে নাই আমি ডিছপ্লে কৰি থকাৰ সময়ত কিবা কাৰণত এতিয়া আপুনি VC, তাৰমানে বিৰ পৰা যিডাল তাঁৰ ওলাব সেই তাঁৰডাল গৈ ক'ত লাগিব, ভিত লাগিব। ভি মানে VVPAT। আমি মানে বস্তুটো চিম্পল কৰি দিছোঁ, VVC মনত ৰাখিবৰ কাৰণে। ইয়াত গ'ল, লাগি গ'ল তাঁৰটো। তাৰপিছত ইয়াৰ পৰা যিডাল তাঁৰ ওলাইছে সেই তাঁৰডাল আহি ক'ত লাগিব, কণ্ট্ৰলত লাগিব। ক্লিয়াৰ? তাঁৰখিনি আমাৰ যেতিয়া লগাই দিয়া গ'ল, তাৰপিছত আমি দুটা ছুইচ অন কৰিম। এটা হৈছে VVPATৰ ছুইচ, এই পিছফালে যিটো আছে হৰাইজণ্টেল মোডত থাকিব, আমি ভাৰ্টিকেল মোডত আনিব লাগিব। সেইটো আহি গ'ল, তাৰপিছত আমি ইয়াত ছুইচটো অন কৰি দিম, কণ্ট্ৰলৰ ছুইচ। হোৱাৰ পিছত ইয়াত প্ৰচেছিংটো ষ্টাৰ্ট হৈ যাব। ইয়াত 7টা শ্লিপ ওলাব, আৰু সেই শ্লিপকেইটাক আমি কি বুলি ক'ম, ষ্টেটাছ শ্লিপ বুলি ক'ম। এইখিনি কমপ্লিট হোৱাৰ পিছত ইয়াত চেল্ফ চেকিং চলি থাকিব, আৰু চেল্ফ চেকিং শেষ হোৱাৰ পিছত ইয়াত আহিব EVM ইজ ৰেডি। যেতিয়া EVM ইজ ৰেডি বুলি ক'ব, তেতিয়াহে আমি বেলট ইছ্যু কৰিব পাৰিম ভোটাৰক। ক্লিয়াৰ হৈছে? এনি কনফিউজন? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।